শিশু দিৱস উপলক্ষে নাৰেংগীৰ যুৱনগৰৰ HL পদ্মাৰ পাব্লিক স্কুলত অতি উলহ মালহেৰে শিশু দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত এই ইংৰাজী মাধ্যমৰ বিদ্যালয়খনে অতি উৎসাহেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক অজয় পোদ্দাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতীক পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বন্তি প্ৰজ্বলন কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য প্ৰদৰ্শনেৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি অনুষ্ঠানটোৰ শোভা বৃদ্ধি কৰে। আজিৰ অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন দালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱা হয়, য'ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ সকলোৰে জনপ্ৰিয় মায়াবিনী গীত পৰিৱেশন কৰে। বিদ্যালয়খনে অতি আড়ম্বৰপূৰ্ণভাৱে সাজ-পোছাক প্ৰতিযোগিতাৰো আয়োজন কৰে, য'ত একাংশ যুৱ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সৃষ্টিশীলতা আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰে। অজয় পোদ্দাৰ আৰু শিক্ষকসকলে যৌথভাৱে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে পুৰস্কৃত কৰে আৰু শিশু দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰকলা আৰু হাতৰ আখৰ প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কাৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰীৰ সৈতে কেক কটা অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পাছত সকলো শিশুকে উপহাৰ আৰু চকলেট বিতৰণ কৰা হয়, যাৰ ফলত দিনটো অধিক আনন্দময় হৈ পৰে। ৯০ জনতকৈও অধিক নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীয়ে HL পদ্মাৰ পাব্লিক স্কুলে নিজৰ অস্তিত্ব ২ বছৰ সম্পূৰ্ণ কৰিছে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিশুসকলক গুণগত বিনামূলীয়া শিক্ষা সামগ্ৰী, ইউনিফৰ্ম, কিতাপ আৰু অন্যান্য সামগ্ৰী প্ৰদানৰ অভিযান অব্যাহত ৰাখিছে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱোজনী শইকীয়া, ৰত্না দাসগুপ্তা, জ্যোৎস্না দাস, গুঞ্জন চিকাৰীয়া, ৰুচিকা আগৰৱালাকে ধৰি অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত।